অসমীয়াৰ সংস্কৃতিৰ প্ৰাণস্পন্দন বিহু। এই বিহুকেই আকৌ এবাৰ সন্মোহিত কৰিবলৈ সাজু হৈ উঠিছে এটি নতুন বিহুগীত। নাম তাৰ নাহৰ। কণ্ঠশিল্পী ৰাজবেন বড়োৰ সুমধুৰ কণ্ঠৰে প্ৰাণ পাই উঠা এই গীতটিয়ে ইতিমধ্যে কঢ়িয়াই আনিছে এক অনন্য আশাৰ বতৰা। মৰিগাঁৱৰ গেৰুৱাৰ মনোৰম লোকেশ্যনত সম্পন্ন কৰা হৈছে এই ব্যতিক্ৰমী গীতটিৰ দৃশ্যগ্ৰহণ। গীতটিৰ দৃশ্যশ্ৰাব্য ৰূপ দিছে পৰিচালিকা ৰাখী দাসে। কেৱল পৰিচালনাই নহয়, গীতটিৰ নৃত্য নিৰ্দেশনৰ গুৰু দায়িত্বও চম্ভালিছে ৰাখী দাস আৰু জ্ঞানচৰণ ৰবি দাসে। সাগৰ দেউৰীৰ অৰ্থপূৰ্ণ কথা আৰু সত্যজিৎ শইকীয়াৰ সুৰ তথা মিক্স মাষ্টাৰিঙেৰে সজোৱা এই গীতটিত অভিনয় কৰিছে স্বয়ং সাগৰ দেউৰী আৰু ভাগ্যশ্ৰী দাসে। সহ অভিনেতা হিচাপে সঞ্জয় আমচি আৰু ৰশ্মি কোঁৱৰৰ অভিনয়ে গীতটিৰ সৌন্দৰ্য দুগুণে বৃদ্ধি কৰিছে। কেমেৰাত পুলক নাথ আৰু ডোনৰ নান্দনিক দৃশ্যগ্ৰহণেৰে ৰিণ্টু নাথে গীতটিক দিছে এক অনন্য মাত্ৰা। আশা কৰা হৈছে নাহৰ গীতটিয়ে প্ৰতিগৰাকী শ্ৰোতা দৰ্শকৰ হৃদয় স্পৰ্শ কৰিব। হয়, এবাৰ প্ৰথমবাৰ মই এনেকৈ কেমেৰা সন্মুখত আহিছোঁ। খুবেই ভাল লাগিছে, সকলোৱে মৰম দিয়ক, আঁকোৱালি দিয়ক গীতটোক, সেয়াই আৰু। মোৰ ঘৰ নগাঁও ডিষ্ট্ৰিক্টৰ ঢিঙত। নমস্কাৰ, মোৰ নাম ভাগ্যশ্ৰী দাস। অনুভৱটো খুবেই ভাল, প্ৰথমবাৰ চান্স পাইছোঁ, ভাল লাগিছে। গীতটো আমাৰ সাগৰ ভাইটিয়ে লিখিছিলে, সুৰ কথা তাৰ, আৰু মিউজিক ডাইৰেকশ্যন কৰিছে সত্যজিৎ শইকীয়া, আৰু মই কণ্ঠটো মই নিভাইছোঁ। মোৰ নাম ৰাজবিন বড়ো। মই বাহিৰতো কেইটামান গীত কৰিছোঁ, আছামিজ আৰু বড়ো মিলাই এনেকুৱাকৈ। এই মোৰ ইউটিউব চেনেলতে আছে, ৰাজবিন মেডিয়া। আৰু আজি যোনটো গান কৰিলোঁ সেইটো গান বিহু তাতে, আৰু আমাৰ গোটেইখিনি ল'ৰা ছোৱালী সকলোৱে সহায় কৰিছে, আৰু আপোনালোকে চাব গানটো। হিৰো বুলি ক'বলৈ তেনেকুৱা একো নাই, কৈছোঁ কিবাকৈ অকণমান কেমেৰা আগত। হিৰো বুলি ক'বলৈ নহয় আৰু, মই আৰু হিৰো চেষ্টা কৰি আছোঁ আজিলৈকে। ধৰণৰ ৰাইজে মৰম দিছিলে, আদৰ দিছিলে গানটোত বা ভিডিঅ'টো চাই পেলাই, ঠিক তেনেকৈয়ে মৰম দিব বুলি ভাবোঁ। সময় মানে বহুত কম সময়ত কৰা হৈছে গীতটো। ৰাজবিনে ক'লে বোলে সত্যদা এনেকুৱা গীত এটা কৰিম বুলি ভাবিছোঁ। তাৰপিছত সাগৰে লিখিলে, বৰ ধুনীয়াকৈ লিখিছে সি। তাৰপিছত মই মিউজিকটো কৰিছোঁ। মিউজিকটো কৰোঁতে অকণ কষ্ট হৈছে, কাৰণ কম সময়ত কৰিবলগীয়া আছে। যিমানখিনি পাৰোঁ মই চেষ্টা কৰিছোঁ ভাল কৰিবলৈ। বাকী ৰাজবিনৰ এইটো প্ৰথম বিহু গীত গাইছে, ভালেই গাইছে সি। আশা কৰিছোঁ ভাল পাব আৰু সকলোৱে আঁকোৱালি লয়।